হেল্ল' ফ্ৰেণ্ডছ, আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। আপোনালোকে গম পায় যে শ্বপিং মলবিলাকত ড্ৰেছ চেঞ্জ কৰাৰ কাৰণে নাইবা ড্ৰেছবিলাক ট্ৰাই কৰাৰ কাৰণে এটা এক্সট্ৰাকৈ ৰুম থাকে, য'ত চেঞ্জিং ৰুম থাকে। এই চেঞ্জ কৰাৰ কাৰণে এটা সৰু ৰুম থাকে। আচলতে তাত যেতিয়া আপোনালোকে চেঞ্জ কৰিবলৈ যায়, বিশেষকৈ এইটো হয় ফিমেলৰ লগত, মহিলাসকলৰ লগত নাইবা ছোৱালীসকলৰ লগত, যাত যেতিয়া চেঞ্জ কৰিবলৈ যাব, মই আৰু বেলেগকৈ নকওঁ যে কি থাকে, আপোনালোকে নিজে গম পায় যে নিউজত মাজে মাজে ওলাই থাকে। সেই তাত যদি কেমেৰা ফিটিং কৰা থাকে, তেতিয়াহ'লে তাত যদি আপোনাৰ ভিডিঅ'টো মিছ ইউজ কৰিব পাৰে নাইবা আপোনাক ব্লেকমেইল কৰিব পাৰে। তো আপুনি তাৰ পৰা কেনেকৈ বাচি থাকিব পাৰে, ঠিক আছে, আমি ইয়াৰ সমাধান কেইটামান উলিয়াই আনিছোঁ। সেই সমাধান কেইটা হৈছে, প্ৰথম কাৰণটো হৈছে যে আপুনি চেঞ্জিং ৰুমত সোমোৱাৰ লগে লগে আপুনি ফাৰ্ষ্ট খালী চকুৰে চাব এবাৰ চাৰিওপিনে কেমেৰা ফিটিং আছে নে নাই। তাৰপিছত তাৰ নেক্সট পৰ্যায়ত আপোনালোকে চাব যে এই তাত যি গ্লাছ থাকিব, তাত গ্লাছ থাকে নহয় আপোনাৰ নিজৰ ড্ৰেছটো চাবৰ কাৰণে, সেই গ্লাছখনত আপুনি আঙুলিৰে টাচ কৰি দিব। টাচ কৰি দিয়াৰ লগে লগে আপোনাৰ প্ৰতিচ্ছবিটো সেই আইনাখনত দেখিবলৈ পাব। সেই আইনাখনত যদি আপোনাৰ আইনাখনত দেখিবলৈ পাব অলপমান ডিষ্টেঞ্চ থাকিব আঙুলিটোৰ লগত, সেই ডিষ্টেঞ্চটো যদি থাকে তেতিয়াহ'লে গম পাব এখন অৰিজিনেল বা এখন শুদ্ধ আইনা হয়। আৰু যদি আপুনি টাচ কৰি দিয়াৰ লগে লগে অলপো ডিষ্টেঞ্চ নাথাকে আঙুলিটোৰ লগত, সিপিনৰ পৰা আঙুলিটো আৰু ইপিনৰ পৰা আঙুলিটো যদি একেলগে লগালগি হৈ থাকে, তেতিয়া গম পাব সেইখনত কিবা এটা গণ্ডগোল আছে। আচলতে সেই আইনাৰ প্ৰকাৰ দুটা আছে। যোনটো অৰিজিনেল আইনা আছে, তাত আইনাখনৰ পিছপিনে এটা চিলভাৰৰ পেইণ্ট থাকে। আচলতে চিলভাৰ পেইণ্ট বুলি ক'ব পাৰি। এই চিলভাৰ পেইণ্টটো থাকে অৰিজিনেল আচিখনৰ পিছপিনে। তেতিয়া আপুনি যদি টাচ কৰি দিব, মাজৰ গ্লাছখনৰ ডিষ্টেঞ্চটো আপুনি গম পাব। আৰু যোনখন আছে আপোনাৰ ডুপ্লিকেট, সেইখন হৈছে সেই যোনটো চিলভাৰ পেইণ্ট আছে, সেইটো থাকে গ্লাছখনৰ মাজত। তেতিয়া গ্লাছখনৰ মাজত থাকিল মানে কি, তাত তাৰমানে আপুনি বাহিৰৰ পৰা একেবাৰে এখন আচিৰ নিচিনা, মানে এখন প্লেইন আচিৰ নিচিনা, যাতে ভিতৰৰ পৰা বাহিৰৰ পৰা চাৰিওফালৰ পৰা দেখা পায়। আৰু যোনখন আমাৰ অৰিজিনেলটো হৈছে যে আপুনি আগপিনে চাইছে, আপোনাৰ প্ৰতিছবিটো দেখা পাব, পিছৰ পৰা একো দেখা নাপায়। আৰু এই চেঞ্জিং ৰুমত যিবিলাক ডুপ্লিকেট কাম কৰাৰ কাৰণে, ইলিগেল কাম কৰাৰ কাৰণে সেইটো কৰে, সেই আচিখন হৈছে যে আপুনি পিছপিনৰ পৰা সম্পূৰ্ণকৈ গোটেইখিনি দেখা পায়। এতিয়া আপুনি গম পালে যে কি কৰিব পাৰে গ্লাছখনৰ লগত। তাৰ পিছৰ আপোনাৰ পৰ্যায়টো হৈছে যে সৰু সৰু আজিকালি কেমেৰা থাকে, এই গুটমৰ নিচিনা সৰু সৰু কেমেৰা থাকিব পাৰে, একদম অকণমানি অকণমানি কেমেৰা থাকিব পাৰে। আপুনি কেমেৰাটো ধৰিব নোৱাৰিব, এটা ফুটৰ নিচিনা হ'ব পাৰে, এটা তাৰমানে য'ত ত'ত টাচ কৰি থৈ দিব পাৰে, ওপৰত থ'ব পাৰে, ফেনত থ'ব পাৰে, লাইটত থ'ব পাৰে। আচলতে সেইটো থাকিব পাৰে, কিন্তু সেইটোৰ পৰা এটা বাচিব পাৰি। আচলতে সেইবিলাকত তাঁৰ নাথাকে, কিছুমান ফাইবাৰৰ তাঁৰ থাকে, একদম প্লাষ্টিকৰ চেপেটা চেপেটা, একদম আপুনি ধৰিব নোৱাৰিব। সেইবিলাকৰ পৰা যদি আপুনি বাচিব খোজে, তেতিয়াহ'লে আপুনি এটা কাম কৰিব, মোবাইলত আপোনাৰ নিজৰ ডাটা অন কৰিব। ডাটা অন কৰি পেলাই কিছুমান পেজ খুলিব, এনেই ব্ৰাউজিং কৰিব। যদি গম পাব যদি ব্ৰাউজিং কৰোঁতে কিবা এটা প্ৰব্লেম পাইছে, তেতিয়াহ'লে ৰুমটোতো কিবা এটা প্ৰব্লেম আছে। আৰু ফোন কৰি চাব পাৰে, যদি ফোন কৰোঁতে কিবা আপুনি প্ৰব্লেম পাইছে, নেটৱৰ্কটো বাজি আহিছে, নেটৱৰ্কৰ কিবা প্ৰব্লেম আহিছে, তেতিয়া গম পাব তাৰ কিবা এটা প্ৰব্লেম আছে। তাৰ পিছৰ পৰ্যায়টো হৈছে যে যদি আপোনাৰ কিবা এটা ডাউট হৈছে যে ভিতৰত কিবা নহয় কিবা এটা থকা যেন লাগিছে, তেতিয়াহ'লে আপুনি ব্যৱহাৰেই নকৰিব। সেইটোৱে আছিল একদম শেষৰ কামটো। যদি ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰি জনাব যে কেনেকুৱা হৈছে। আৰু যদি মোৰ চেনেলটো আপোনাৰ প্ৰথমবাৰৰ কাৰণে চাই আছে, তেতিয়া কমেণ্টটো কৰি দিব আৰু লগতে থকা বেল আইকনটো বজাই দিব। আৰু মোৰ এনেকুৱা ধৰণৰ ভিডিঅ' আকৌ চাবৰ বাবে ছাবস্ক্ৰাইবটো কৰি দিব নাপাহৰিব। তো তেতিয়ালৈকে পাই, আৰু নেক্সট ভিডিঅ' আমি পিছত বনাই আছোঁ।